মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ স্থানাংক জ্যামিতি চেপ্টাৰ 7 তোমালোকৰ কোশ্চেন বেংকৰ এমসিকিউ খিনি কৰি দিম। ঠিক আছে, তোমালোকৰ যিহতৰ কোশ্চেন বেংক আছে ওলাই লবা আৰু যিহতৰ নাই তোমালোকে ভিডিও ৰখাই কোশ্চেনবোৰ লিখি যাবা। ঠিক আছে, প্ৰথমৰ খিনি তোমালোকৰ যিকোনো এমসিকিউ যদি কিনিছা প্ৰথমৰ যিকেইটা কোশ্চেন মানে তোমালোকৰ প্ৰথমৰ কোশ্চেন কেইটা যিকোনো এমসিকিউত তোমালোকে পাই যাবা। ঠিক আছে, কিতাপত, কিন্তু বাকি কোশ্চেনবোৰ তোমালোকৰ এমসিকিউৰ কিতাপত দিয়া নাই। ঠিক আছে, আৰু ইয়াৰ পৰা তোমালোকৰ কমন আহিব। চাবা, প্ৰথমতে তোমালোকৰ দুটা বিন্দু দিয়া আছে, বিন্দু দুটাৰ মাজৰ দূৰত্ব সুধিছে। আমি জানিব লাগিব দূৰত্বৰ সূত্র কি, x2 - x1 হোল স্কয়ার প্লাস তোমালোকৰ y2 - y1 হোল স্কয়ার। ঠিক আছে, এটা হল সূত্র। কিছুমান সারে তোমালোকক এটাও পড়াব পাৰে যে x1 - x2 হোল স্কয়ার প্লাস তোমালোকৰ কি y1 - y2 হোল স্কয়ার। ঠিক আছে, এটাও পড়াব পাৰে। একই কথা, প্রবলেম নাই, দুইটা একে। সো প্রথম আমি এটো শিকিম, বেশিরভাগ স্যারে এটোই পড়ায়। সো x2 তোমালোকৰ দিয়া আছে -1, ফর্মুলার এটা মাইনাস দিয়া আছে, তার পিছত কি দিয়া আছে আৰু এটা -1 হোল স্কয়ার। y2 শূন্যৰ পৰা শূন্যবাদ আমি নিলিখিম। ঠিক আছে, চাবা দুইটাই মাইনাস আছে, তেনেহলে সংখ্যা দুটাৰ প্লাস হ'ব, ওপৰত স্কয়ার। সো -2 ৰ স্কয়ার মানে -2 * -2 কি পাবা, ভিতৰত 4 পালা, মাইনাস মাইনাসত প্লাস, এইটোৰ বর্গমূল উলিয়ালে কি পাবা 2। ঠিক আছে, তেনেহলে এনসারটো হ'ব তোমালোকৰ এটো 2। নেক্সট, দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু তোমালোকক দিয়া আছে, তেনেহলে এর মান সুধিছে কিমান হ'ব। সো আমি জানিব লাগিব মধ্যবিন্দুৰ ফৰ্মুলাটো কি আছিল। মধ্যবিন্দুৰ ফৰ্মুলাটো আছিল x1 + x2 / 2, y1 + y2 / 2। ঠিক আছে, এতিয়া তোমালোকৰ বিন্দু দিয়া আছে -6, প্লাস মাইনাসত কি হ'ব -2/2। সো আমি প্রথমটো লম, দ্বিতীয়টো কিয় নলম, তোমালোকৰ a/3 প্রথমতে দিয়া আছে। ঠিক আছে, এইটো ইকুয়াল টু কি হ'ব তোমালোকৰ a/3। এতিয়া মাইনাসৰ 8/2 a/3। ঠিক আছে, এইটো a কাটি দিলে 4 হ'ব, মাইনাসৰ 4। সো 3 আছে, ইনটু কৰি দিয়া, বৰ্জৰ পূৰণ কৰি দিয়া, তোমালোকৰ কি পাবা, এর লগত 1 a পাবা, তোমালোকে 12, ইয়াৰ আগত মাইনাস আহিব, তাৰমানে -12 পালা। নেক্সট কোশ্চেনটো তোমালোকক সুধিছে যে x অক্ষৰ পৰা কিমান দূৰত্বত আছে। x অক্ষৰ পৰা মানে y এর মানটো হ'ব তোমালোকৰ। ঠিক আছে, x অক্ষৰ পৰা দূৰত্ব মানে y এর মান হ'ব, আৰু y অক্ষৰ পৰা দূৰত্ব মানে x এর মান হ'ব। ঠিক আছে, এনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকৰ হাফ ইয়াৰলিত বহুত দেখা পাইছো। ঠিক আছে, নেক্সট কোশ্চেন এটা দিয়া আছে, তোমালোকৰ দুটা বিন্দু দিয়া আছে, বিন্দুৰ মাজৰ দূৰত্ব কি হয়, তোমালোকৰ ফৰ্মুলাটো কি আছিল, x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার। ঠিক আছে, এটা ফর্মুলা আছিল। এতিয়া x2 মানে শূন্য দিয়া আছে, তাৰ পৰা 1 বাদ দিব লাগিব, 0 - 1 হোল স্কয়ার। y2 কিমান আছে 1, 1 ৰ পৰা 0 বাদ। ঠিক আছে, এতিয়া 0 ৰ পৰা 1 বাদ দিলে পাবা -1 স্কয়ার, 1 ৰ পৰা 0 বাদ দিলে 1 পাবা। ঠিক আছে, এতিয়া -1 ৰ স্কয়ার মানে তোমালোকে পাবা মাইনাসৰ স্কয়ার কৰিলে প্লাস, 1 ৰ স্কয়ার কৰিলে 1 পাবা 1। ঠিক আছে, এতিয়া পালা তোমালোকৰ √1 + 1 কিমান পাবা 2, তেনেহলে √2 আহিল তোমালোকৰ। নেক্সট 0,0 আৰু এইটো বিন্দুৰ মাজৰ দূৰত্ব। চোৱা, এটা বিন্দু যদি তোমালোকৰ 0,0 বা মূল বিন্দু দিয়া থাকে, আনটো বিন্দু যদি দিয়া থাকে, তেনেহলে কি কৰিব লাগে, তোমালোকৰ সেই বিন্দুটোৰ ওপৰত জাস্ট বর্গ কৰি দিলে হ'ব। প্রথম বিন্দুটো ইয়াৰ ওপৰত বর্গ প্লাস দ্বিতীয় বিন্দুটোৰ ওপৰত বর্গ। ঠিক আছে, এতিয়া মাইনাসৰ স্কয়ার কৰিলে তোমালোকে প্লাস পাবা, 8 ৰ বর্গ কৰিলে তোমালোকে পাবা 64, আৰু 6 ৰ বর্গ কৰিলে পাবা 36। বর্গ মানে 8 × 8, 8 ৰ বর্গ, 6 ৰ বর্গ কি হ'ব 6 × 6। সো দুটা প্লাস কৰিলে তোমালোকে 100 পাই যাবা,
আৰু 100ক লিখিব পাৰিবা 10 × 10 ঠিক আছে 10 × 10 দুটা 10ৰ কাৰণে এটা 10 বাহিৰলৈ আহিব ঠিক আছে এনসারটো হ'ব তোমালোকৰ 10 এই অপচনত দিয়া আছে x, y বিন্দুটো এই বিন্দু দুটাৰ পৰা সমান দূৰৱৰ্তী তেনে ক্ষেত্ৰত ঠিক আছে তোমালোকৰ কি কৈছে সাপোজ আমি ধৰি লব লাগিব যে x এনেকুৱা তোমাৰ সোৱাই কোৱেশ্চন বিলাক কি হয় অলপ দীঘলীয়া হয় কিন্তু আমাৰ উপায় নাই কৰিব লাগিব চাবা আমি ধৰি লম এই বিন্দুটো আমি p বুলি ধৰি ললো px, y আৰু ইয়াক আমি ধৰি ললো কি তোমালোকৰ a বুলি ধৰি ললো 7,1 আন এটা বিন্দু দিয়া আছে 3,5 ইয়াক আমি b বুলি ধৰি লম কিমান 3,5 তোমালোকৰ মানে প্ৰশ্নটোত এনেকুৱা দিয়া আছে যে p = pb ঠিক আছে এতিয়া আমি দূৰত্বৰ ফৰ্মুলা ব্যৱহাৰ কৰি দিম কি পাবা 7 ৰ পৰা x বাদ যাব হোল স্কয়াৰ প্লাস 1 ৰ পৰা y বাদ যাব স্কয়াৰ ইকুৱেল টু সাবা 3 ৰ পৰা তোমালোকৰ কি বাদ যাব x বাদ যাব ৰুট ওভাৰৰ ভিতৰত 3 মাইনাস মানে x2 মাইনাস x1 ঠিক আছে আৰু y2 মাইনাস y1 মানে তোমালোকৰ পাবা 5 মাইনাস y হোল স্কয়াৰ ঠিক আছে এতিয়া আমি বোথ সাইড যদি হোল স্কয়াৰ কৰো তোমালোকৰ কি হ'ব ৰুট ওভাৰ বিলাক কি হ'ব কেনসেল আহিব এতিয়া আমি a মাইনাস b হোল স্কয়াৰত ভঙাব পাৰো ইয়াক কি পাম যে তোমালোকৰ কি হ'ব a স্কয়াৰ মাইনাস 2a কিমান 7 b কিমান তোমালোকৰ x প্লাস b স্কয়াৰ ইয়াতেও তোমালোকৰ ফৰ্মুলাটো এইটোৱে a স্কয়াৰ মাইনাস 2ab a মানে কিমান দি আছে 1 b মানে y দি আছে প্লাস b স্কয়াৰ হল এতিয়া এইটো সাইডতো তোমালোকৰ একেটা হ'ব a স্কয়াৰ মাইনাস 2a a মানে 3 দি আছে b মানে x প্লাস b ৰ মানৰ স্কয়াৰ ইয়াতে কি পাবা a স্কয়াৰ মাইনাস 2 a মানে দি আছে 5 b মানে দি আছে y লগত b ৰ মানৰ স্কয়াৰ হল এতিয়া চাবা এটো প্লাসৰ y স্কয়াৰ আছে এটো সাইডত লৈ গলে মাইনাস হ'ব তাৰ মানে এটো তোমালোকৰ কেনসেল যাব x স্কয়াৰও একেদৰে কেনসেল যাব ঠিক আছে এতিয়া তোমালোকে পাই গলা 7 ৰ স্কয়াৰ মানে পাবা 49 ঠিক আছে মাইনাস তোমালোকে পাবা 14x ইয়াতে সোয়া 1 স্কয়াৰ মানে 1 পাবা মাইনাসৰ 2 * 1 2y ঠিক আছে ইকুয়াল টু 3 স্কয়ার মানে 9 পাবা মাইনাস 2 * 3 6x প্লাস 5 ৰ স্কয়ার মানে তোমালোকে 25 পাবা মাইনাস 10y ঠিক আছে এতিয়া আমি গোটেই বিলাক এটো সাইডত আনিম সোয়া 1 আৰু এটো প্লাস কৰিলে তোমালোকে 50 পাবা মাইনাস 14x মাইনাস 2y সোয়া এটো দুটা তোমালোকৰ প্লাসত আছে ঠিক আছে এটো সাইডত আনিলে মাইনাস 9 আৰু 25 ত তোমালোকৰ পাই যাবা 34 এতিয়া এটো সাইডত আনিলে প্লাস পাবা এটো মাইনাসত আছে এটো সাইডত আনিলে প্লাস পাবা ইকুৱেল টু 0 ঠিক আছে এতিয়া তোমালোকে সোয়া মাইনাসৰ 14x প্লাসৰ 6x ঠিক আছে ডাঙৰটোৰ পৰা সৰুটো বাদ দিলোৱা কিমান পাবা 8x এনসাৰৰ আগত মাইনাস কিয় ডাঙৰটোৰ আগত মাইনাস আছে এতিয়া ডাঙৰটো তোমালোকৰ 10 আছে সৰুটো 2 বাদ দিয়া কিমান পাবা 8y ঠিক আছে আৰু ডাঙৰটোৰ আগত প্লাস আছে কাৰণে প্লাস এতিয়া 50 ৰ পৰা 34 বাদ দিলে তোমালোকে পাবা 16 ইকুৱেল টু 0 আমি -8 এৰে হৰণ কৰি দিম -8 ৰে হৰণ কৰি দিলে মাইনাস ক্যান্সেল মানে -8 -8 ঠিক আছে মাইনাস মাইনাস ক্যান্সেল মাইনাস প্লাসত মাইনাস হ'ব এটো এটো ক্যান্সেল মাইনাস প্লাসত মাইনাস কিমান বাৰ যাব 2 বাৰ ইকুৱেল টু 0 x - y ইকুৱেল টু 2 চাও আমাৰ কোনটো অপচন আছে x - y ইকুৱেল টু 2 দি আছে ঠিক আছে সো এটা এটা বহুত দীঘলীয়া এটা প্ৰশ্ন তোমালোকৰ এমসিকিউ হিচাপে দিয়া আছে ঠিক আছে তোমালোকৰ 20 ত আহি গৈছে নেক্সট প্ৰশ্নটো বিন্দু দুটাৰ মাজৰ দূৰত্ব হল এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব
চোৱা তোমালোকৰ এ বি মাইনাছ এ কমা মাইনাছ বি ঠিক আছে চাবা আমাৰ মাজৰ দূৰত্ব কি হয় তোমালোকৰ বিন্দু দুটা আছে এইটো আনটো আছে এইটো ঠিক আছে মাজৰ দূৰত্বৰ ফৰ্মুলা হল x2 দি আছে মাইনাছ এ ফৰ্মুলাৰ এটা মাইনাছ x1 এইটো এ দি আছে তাৰ ওপৰত হোল স্কয়াৰ প্লাস y2 দি আছে মাইনাছ বি ফৰ্মুলাৰ এটা মাইনাছ আৰু এইটো হোল স্কয়াৰ ঠিক আছে এতিয়া চাবা দুয়োটাই মাইনাছ আছে তেনেহলে সংখ্যা দুটাৰ প্লাস আহিব তাৰ ওপৰত স্কয়াৰ প্লাস সংখ্যা দুটাৰ প্লাস আহিব এনসাৰৰ আগত মাইনাছ ঠিক আছে 1 আৰু 1 2 ঠিক আছে এটো 1 আৰু 1 2 এতিয়া মাইনাছৰ বৰ্গ কৰিলে তোমালোকে প্লাস পাবা মানে মাইনাছ বৰ্গ মানে মাইনাছ ইনটু মাইনাছ কি পাবা প্লাস এতিয়া 2 ৰ বৰ্গ মানে 2 ইনটু 2 4 পাবা তোমালোকে 4 a স্কয়াৰ প্লাস এটো তো তোমালোকৰ কি হ'ব 4 b স্কয়াৰ আহিল এতিয়া ৰুট ওভাৰ তোমালোকৰ ভিতৰত 4 কমন আহিব এতিয়া 4 ৰ বৰ্গমূল তোমালোকে পাবা 2 আৰু এইটো এনেকৈ থাকিব ঠিক আছে তেনেহলে 2 ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ তোমালোকৰ অপচনটো হ'ব এইটো ঠিক আছে নেক্সট তোমালোকৰ y অক্ষৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ স্থানাংক চোৱা এটো মনত ৰাখিবা y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কি হ'ব x ৰ মান 0 হ'ব তাৰমানে তোমালোকৰ এইটো হ'ব x ৰ মান কি হ'ব 0 এটো কি হয় x অক্ষৰ ওপৰৰ সমীকৰণ ঠিক আছে আৰু এটো তোমালোকৰ কি হ'ব প্ৰথম চকত আছে এটো তোমালোকৰ প্ৰথম চকত আছে ঠিক আছে নেক্সট তোমালোকৰ 23 ত আমনেটা আহিছে যে বিন্দুটো x অক্ষৰ পৰা দূৰত্ব চোৱা x অক্ষৰ পৰা দূৰত্ব মানে তোমালোকৰ y ৰ মান কিন্তু দূৰত্ব যেতিয়া হদিব মাইনাস তো কিন্তু নহব ঠিক আছে ইয়াতে অপচন দি কনফিউজ কৰা নাই দূৰত্ব যেতিয়া হদিছে তেতিয়া মাইনাস কেতিয়াও নহব ঠিক আছে প্লাসৰ 2 হ'ব x ৰ পৰা দূৰত্ব মানে y ৰ মান ঠিক আছে মনত ৰাখিবা এতিয়া এই বিন্দু সংযোগী ৰেখাখণ্ড y অক্ষয় ভাগ কৰা অনুপাতটো হ'ব চাবা y অক্ষয় ভাগ কৰিছে তাৰ মানে x ৰ মান কি হ'ব তোমালোকৰ বিন্দুটো কেনেকুৱা হ'ব 0, y ঠিক আছে এইটো ইকুৱেল টু কি হয় ফৰ্মুলা মনত আছে অনুপাতৰ m1x2 প্লাস m2 তোমালোকৰ x1 ডিভাইড বাই m1 প্লাস m2 কমা m1 y2 প্লাস তোমালোকৰ m2 x1 ডিভাইড বাই m1 প্লাস m2 ঠিক আছে এতিয়া আমাৰ সোয়া আমি 0 পার্টটো লম মানে ইয়াৰে প্ৰথম পার্টটো মানে 0 ইকুয়াল টু m1 আমি ধৰি ললো অনুপাতটো তোমালোকৰ x2 মানে কিমান দি আছে 4 দি আছে ইয়াতে 4 বহাই দিয়া প্লাস m2 তোমালোকৰ আমি m2 এ লিখিম x1 ইয়াতে মাইনাসৰ 2 দি আছে ঠিক আছে তলত আমি m1 প্লাস m2 এ লিখিম সোয়া শূন্যৰ তলত মনে মনে 1 আছে আমি বজ্ৰ পূৰণ কৰিম কি পাম 1 ৰ লগত এটো ইনটু কৰিলে তোমালোকে পাবা 4 m1 প্লাস মাইনাসত মাইনাস তোমালোকে পাবা 2 m2 1 ৰ লগত ইনটু কৰিলে পৰিৱৰ্তন নহব ঠিক আছে আৰু শূন্যৰ লগত এটো ইনটু কৰিলে তোমালোকে শূন্য পাবা এতিয়া চাবা 4 m1 ইকুৱেল টু 2 m2 মাইনাস আছে এটো সাইডত গলে প্লাস হ'ব এতিয়া m1 ৰ তলত আমি m2 আনি দিলো এটো 2 আছে ইয়াৰ তলত কি আহিব 4 আহিব সাবা তোমালোকে m1 বাই m2 2 এৰে কাটিলে একবাৰ 2 এৰে কাটিলে দুইবাৰ একবাৰ দুইবাৰ ঠিক আছে তোমালোকৰ মানে অনুপাতটো কি হল 1:2 ঠিক আছে কোনটো অপচন হৈ যাব এইটো অপচন হ'ব 23 ত আহিছিল ঠিক আছে তোমালোকে নাভাবিবা যে দিগল সো তোমালোকে জিমান মানে ক্যালকুলেশনত ফাস্ট হবা হিমানে তোমালোকৰ ম্যাথছ বিলাক সৰু লাগিব ঠিক আছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক সো x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক কি হ'ব y ৰ মান সদায় 0 হ'ব ঠিক আছে এটো হ'ব তোমালোকৰ x অক্ষৰ স্থানাংক এটো তোমালোকৰ কি হ'ব y অক্ষ আৰু এই দুটা প্ৰথম চকত আছে ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকক দিয়া আছে যে r বিন্দুটো ab ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে সোয়া ab এটা ৰেখা আছে তোমালোকৰ
এ বি আর এটা ধৰা এনেকুৱা বিন্দু যেটো কি কৈছে যে এ আৰ ইকুৱেল টু 3/4 অফ এ বি ঠিক আছে আর এ বিৰ ভাগ কৰা অনুপাতটো হ'ব চোৱা তোমালোকৰ কি দিয়া আছে এ আৰ ইকুৱেল টু 3/4 এ বি ঠিক আছে আমি যদি এ বি ওপৰত আছে এটো সাইডত আনিলে কি পাবা এ আৰ তলত আছে এ বি মানে 3/4 তাৰ মানে তোমালোকৰ এইখিনি পার্ট কিমান আছে তিনিটা অংশ এটো আছে তোমালোকৰ চাৰিটা অংশ ঠিক আছে মুঠ তোমালোকৰ কিমানটা অংশ হল মুঠ আছে তোমালোকৰ 7টা ভাগ ঠিক আছে আরে কি কৰিছে 3:4 তোমালোকৰ ভাগ কৰিছে ঠিক আছে যদি কয় যে এ আৰ ৰ অনুপাত কি হ'ব তেতিয়া হলে তোমালোকৰ এটো লিখিব লাগিব 3:7 ঠিক আছে কিন্তু আমাক প্ৰশ্নত সুধিছে কি সুধিছে যে আরে এ বি ভাগ কৰা অনুপাতটো হ'ব তোমালোকৰ অনুপাতটো কি হ'ব আরে 3:4 ত ভাগ কৰিছে ঠিক আছে আরে কি কৰিছে 3:4 ত অপচন হ'ব তোমালোকৰ বি নেক্সট প্ৰশ্নটো 24 ত আহিছে তোমালোকৰ 24 ত ইয়াৰ পৰা ভালে কেটা কোশ্চেন আহিছে ঠিক আছে এমসিকিউৰ কাৰণে চাবা যে পি এটো এটা বৃত্তৰ কেন্দ্ৰ আৰু এটো এটা বৃত্তৰ ওপৰত এটা বিন্দু বৃত্তটোৰ ওপৰত থকা এটা বৃত্তৰ কেন্দ্ৰ আন তিনিটা বিন্দু বৰ হ'ব চাবা সো এটা এটা ভাল প্ৰশ্ন এটা হল তোমালোকৰ একচুয়ালি অতিৰিক্ত যেটো ই আছে হেইটোৰ কনসেপ্ট এটা বৃত্ত দিয়া আছে বৃত্তৰ কেন্দ্ৰ কি দিয়া আছে তোমালোকৰ -1,0 ঠিক আছে এটা বিন্দুৰ কেন্দ্ৰ আৰু কিউ বৃত্তটোৰ ওপৰত এটা বিন্দু সোয়া 2,4 ঠিক আছে এতিয়া প্ৰথমতে আমাৰ কি উলাব লাগিব এই দুটাৰ দূৰত্ব উলিয়াম আমি ঠিক আছে এই দুটাৰ মাজৰ দূৰত্ব তেনেহলে -1 - 2 হোল স্কয়ার ৰুট ওভাৰ আছে তোমালোকৰ তাৰ পিছত 0 ৰ পৰা 4 বাদ হোল স্কয়ার ঠিক আছে এতিয়া -3 হোল স্কয়ার এটো কি হ'ব এটো -4 হোল স্কয়ার হ'ব কিমান পাবা 9 + 16 মানে 25 ঠিক আছে এতিয়া √25 মানে বৰ্গমূল কিমান আহিব 5 এতিয়া আমি সেই বিন্দুবোৰ লব লাগিব যেটো মানে ইয়াৰ লগত দূৰত্ব উলালে কিমান উলাই 5 ঠিক আছে প্ৰথমতে আমি চেক কৰিব লাগিব 1,5 ক ঠিক আছে -1 আৰু -1,0 আৰু তোমালোকৰ -1,5 এই দুটা আমি চেক কৰিম এতিয়া চাবা -1 ফৰ্মুলাৰ এটা মাইনাস আৰু এটো মাইনাসত সো কৰিয়ে দিলো হোল স্কয়ার প্লাস 5 ৰ পৰা 0 বাদ ঠিক আছে এতিয়া চাবা -1 মাইনাসত প্লাস তোমালোকৰ 1 তাৰমানে 5 ৰ পৰা 0 বাদ দিলে এটো আহিব -1 + 1 0 আমাৰ এটো পার্ট ক্যান্সেল হল 5 স্কয়ার ৰুট ওভাৰ ক্যান্সেল 5 তাৰ মানে তোমালোকৰ কি হ'ব -1,5 এটো বিন্দু হয় ঠিক আছে 2 নম্বৰটো হয় আৰু কোনটো হয় 6,0 আমি চেক কৰা নাই সো আমি চেক কৰিম -1 0 আৰু -6,0 ঠিক আছে এই দুটা বিন্দু আমি চেক কৰিম এতিয়া চাবা -6 ফৰ্মুলাৰ এটা মাইনাস আৰু এই মাইনাস ঠিক আছে তাৰ ওপৰত স্কয়ার সো দ্বিতীয়টো 0 ৰ পৰা 0 আমি নিলিখিম ঠিক আছে -6 মাইনাসত +1 তাৰ ওপৰত আছে হোল স্কয়ার এতিয়া চাবা -6 ৰ পৰা 1 বাদ দিলে তোমালোকে পাবা -5 তাৰ ওপৰত স্কয়ার কৰা চাবা -5 * -5 তেনেহলে পাই যাবা তোমালোকে কিমান পাবা -ত +25 আৰু 25 ৰ বৰ্গমূল কিমান হয় 5 তাৰ মানে এটো হয় তোমালোকৰ 1 হয় 2 হয় ঠিক আছে এতিয়া তোমালোকৰ এটো সাম আমি 3 নম্বৰটো সাম হয় নে নাই তোমালোকৰ -1 0 তাৰ লগত কি চাব লাগিব 3 - 3 সোয়া বহুত দীঘল এটা প্ৰশ্ন 1 নম্বৰৰ কাৰণে দিছে উপায় নাই কি কৰিবা তোমালোকে ক্যালকুলেশনত ফাস্ট হ'ব লাগিব নাম্বাৰ স্কোৰ কৰাৰ কাৰণে 3 ৰ পৰা ফৰ্মুলাৰ মাইনাস আৰু এটো মাইনাসত প্লাস ঠিক আছে 1 স্কয়ার হল এতিয়া -3 পৰা 0 বাদ ডাইৰেক্ট লিখিলো ঠিক আছে
এতিয়া 3 আৰু 1 প্লাস কৰিলে 4 স্কয়ার মাইনাসৰ স্কয়ার কৰিলে প্লাস 3 স্কয়ার লিখিলো ঠিক আছে ইয়াতে পাবা 16 প্লাস 9 মানে পালা 25 তেনেহলে কি আহিব 5 এইটো হয় তাৰ মানে তোমালোকৰ 3 হয় ঠিক আছে তাৰ পিছত হেকত আৰু এটা পয়েন্ট দিয়া আছে তোমালোকৰ সাগে সি হ'ব লাগে চাও এটো হয় নে নাই ঠিক আছে তোমালোকৰ -1,0 আৰু কি আছে 0, -5 ঠিক আছে এটো এই দুটা শূন্যৰ পৰা শূন্য মাইনাস আৰু এটো মাইনাসত প্লাস 1 হোল স্কয়ার প্লাস -5 ৰ পৰা শূন্য বাদ দিলে -5 এ থাকিব 1 স্কয়ার মানে 1 এটো মাইনাস আছে তোমালোকৰ স্কয়ার কৰিলে কিমান পাবা 25 1 স্কয়ার মানে 1 এ তোমালোকৰ কি আহিব 26 এটো তোমালোকৰ নহল ঠিক আছে এটা নহল তোমালোকৰ 1 2 3 তোমালোকৰ অপশন দি আছে সি 1 2 আৰু 3 এই তিনিওটা তোমালোকৰ কি হ'ব বৃত্তটোৰ কি হ'ব বিন্দুৰ ওপৰত আছে তাৰ মানে তোমালোকৰ এই যিকোনো এটা সাইডত এনেকুৱা এই বৃত্তৰ ওপৰত আছে ঠিক আছে এতিয়া নেক্সট কোশ্চেনটো চাবা এটো তোমালোকৰ 24 ত আহিছিল যে এটা বৃত্তৰ ব্যাস দিয়া আছে কেন্দ্ৰত হ'ব এটো কেন্দ্ৰত স্থানাঙ্ক এটো আৰু বিৰ স্থানাঙ্ক কি হয় 1,4 হলে এই স্থানাঙ্ক হ'ব তোমালোকৰ 24 ত আহি গল কোশ্চেনটো কি কৈছে চাবা কোশ্চেনটো ভালদৰে এটা বৃত্তৰ ব্যাস দেওয়া আছে তোমালোকৰ এ বি ঠিক আছে এতিয়া কেন্দ্ৰ তোমালোকৰ সেন্টাৰৰ স্থানাঙ্ক কেন্দ্ৰৰ স্থানাঙ্ক দি আছে 2,-3 2,-3 ঠিক আছে তাৰ পিছত বি বিন্দুৰ স্থানাঙ্ক দেওয়া আছে তোমালোকৰ 1,4 ঠিক আছে এতিয়া তোমালোকৰ হদিছে যে এ বিন্দুৰ স্থানাঙ্ক কি হ'ব আমি জানো যে বৃত্তৰ কেন্দ্ৰ সোয়া এটো এটা ব্যাস দেওয়া আছে তেনেহলে তোমালোকৰ কেন্দ্ৰটো কি হ'ব মধ্যবিন্দু হ'ব কেন্দ্ৰটো কি হ'ব মধ্যবিন্দু হ'ব তেনেহলে মধ্যবিন্দুৰ স্থানাঙ্ক মানে 2,-3 এটো মধ্যবিন্দু ইকুয়াল টু সাপোজ আমি ধৰি ললো এটো x1 x ধৰি ললো 1 নলো আমি x আৰু y ধৰিলো ঠিক আছে তেনেহলে কি পাম যে x + 1/2 আমি মধ্যবিন্দুৰ স্থানাঙ্কৰ ফৰ্মুলা জানো x1 + x2/2, y1 + y2/2 ঠিক আছে এটো হল মধ্যবিন্দুৰ স্থানাঙ্ক মধ্যবিন্দুৰ যদি x, y হয় ঠিক আছে এটো ইকুয়াল টু হয় তেনেহলে আমি কি পালো 2,-3 = x + 1/2, কি হ'ব y + 4/2 ঠিক আছে এতিয়া তোমালোকৰ 2 = এটো হ'ব মানে 2 = হৈ যাব x + 1/2 আৰু -3 = হৈ যাব y + 4/2 ঠিক আছে বজ্ৰ পূৰণ কৰি দিয়া ইয়াৰ তলত 1 আছে 1 ৰ লগত এটো ইনটু কৰিলে তোমালোকৰ এটো আহিব 2 ৰ লগত 2 কৰিলে 4 পাবা ইয়াৰ তলত কিমান আছে 1 আছে 1 ৰ লগত এটো ইনটু কৰিলে এটো আহিব ঠিক আছে এতিয়া 2 ৰ লগত 3 কৰিলে -6 x প্লাসত দি আছে এটো সাইডত গলে মাইনাস হ'ব তাৰ মানে কিমান পাবা 3 আৰু এটো তোমালোকৰ প্লাসত দি আছে মাইনাসত হ'ব দুটাই মাইনাস তেনেহলে প্লাস হ'ব বিন্দুটো হ'ব 3, ঠিক আছে তোমালোকৰ অপশন হ'ব সি সোয়া 24 ত আৰু প্ৰশ্ন দিছিল এটো তোমালোকৰ পাৰ্টৰ পৰা 24 ত বহু কেইটা প্ৰশ্ন দিছিল ইয়াৰ পৰা সোয়া তোমালোকৰ এইটো বিন্দুটো এ আৰু বি সংযোগী ৰেখাখণ্ডক অন্তৰ্ভুক্ত কৰা অনুপাতটো হ'ব সাপোজ তোমালোকৰ এইটো আমি ধৰি লম পি দি আছে 4,6 এ তোমালোকক দি আছে -6,10 আৰু বি দি আছে তোমালোকক 3,-8 ঠিক আছে ধৰি লৈছো এইটো কি কৰে m1:m2 অনুপাতত কাটে ঠিক আছে এতিয়া আমাক দিয়া আছে যে কি কৰিব লাগিব আমাৰ p নধৰিলেও হ'ব -4,6 ঠিক আছে এটো ইকুয়াল টু তোমালোকৰ কি হ'ব ফৰ্মুলা m1x2 + m2 তোমালোকৰ হল x1 /
m1 প্লাস m2 নেক্সট কি আহিব তোমালোকৰ কি হ'ব m1y2 plus m2y1 divided by m1 plus m2 ঠিক আছে এতিয়া m1 ৰ মান আমি নাজানো x2 আমি বহাম x2 তোমালোকৰ কি হ'ব x2 দি আছে তোমালোকৰ 3 তেনেহলে 3 আহিব প্লাস m2 তোমালোকৰ থাকিল x1 কিমান দি আছে মাইনাসৰ 6 তলত আমি এটো ৰাখিলো সো আমি প্ৰথমতে এইটোৰ পৰা উলাব পাৰো নেকি সামান এটো ইকুয়াল টু কি হ'ব তোমালোকৰ মাইনাসৰ 4 ঠিক আছে এটো ইকুয়াল টু মাইনাসৰ 4 আহিব সো বজ্ৰপূৰণ কৰিলে মাইনাসৰ 4 m1 আৰু ইয়াৰ তলত তোমালোকৰ কি আছে মাইনাসৰ 4 m2 হ'ব এটোৰ লগত এটো ইনটু মানে 3 m1 প্লাস মাইনাসত মাইনাস 6 m2 ঠিক আছে এটো আমি পালো এটো সাইডত আমি m1 তো এটো সাইডত আনি দিও তোমালোকৰ পাই যাবা মাইনাসৰ 3 m1 আৰু m2 তো আমি এটো সাইডত লৈ যাম তোমালোকৰ প্লাস হ'ব 4 m2 ঠিক আছে এটো সাইডত তোমালোকে পাবা অনলি 7 m1 দুটাই মাইনাসত আছে তোমালোকৰ দুটাই মাইনাসত আছে তেনেহলে সংখ্যা দুটাৰ প্লাস হ'ব আৰু এটো কি হ'ব মাইনাসৰ 2m2 ঠিক আছে মাইনাস মাইনাস আমি কাটি দিম তিয়া তোমালোকে পাই যাবা m1 এটো তোমালোকৰ 2 আছে 2 আনি দিলা তোমালোকে পাই যাবা এতিয়া 2 ৰ তলত 7 ঠিক আছে কাৰণ 2:7 অনুপাতত কাটিব ঠিক আছে আমি পাইছো আমি অনুপাতটো পাইছো সোয়া m2 আমি এটোৰ তলত আনি দিছো 7 টো আমি ইয়াৰ তলত লৈ গৈছো ঠিক আছে 2:7 তোমালোকৰ অপশনটো হ'ব ডি সোয়া নেক্সট কোশ্চেন সো নেক্সট কোশ্চেন দুটা আৰু কৰি নিদিলু তোমালোকৰ দীঘলীয়া কোশ্চেনত দিয়া আছে কিতাপত ঠিক আছে তোমালোকে বাকি প্ৰশ্নবিলাক চাই লব পাৰা তোমালোকৰ আহিছিল এইবিলাক ইয়াৰলি হিচাপত কোশ্চেন বিলাক তোমালোকে কিতাপত আজ দি লবা কমনে আহিছে বাহিৰৰ পৰা আহা নাই চাবা নেক্সট কোশ্চেন তোমালোকৰ নেক্সট মানে কোশ্চেন মানে এমসিকিউ বিলাক কৰি দিম মই কোশ্চেন 2 ৰ কিমানটা এমসিকিউ আছে তোমালোকৰ 20টা এমসিকিউ আছে ঠিক আছে চাবা প্ৰথম এমসিকিউ টো কি দিছে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব ঠিক আছে মাজৰ দূৰত্বৰ ফৰ্মুলা কি আছিল x2 মানে কি দি আছে ইয়াতে 2 ঠিক আছে সোয়া x2 মানে কিমান এটো সোয়া এটো হল x1 এটো হল y1 ঠিক আছে এটো হ'ব x2 এটো হয় y2 তেনেহলে x2 ৰ পৰা আমি কি বাদ দিব লাগে x1 বাদ দিব লাগে তাৰ ওপৰত স্কয়াৰ ফৰ্মুলাৰ প্লাস তাৰ পিছত y2 তাৰ পিছত ফৰ্মুলাৰ এটা মাইনাস আৰু এইটো মাইনাসত প্লাস 3 হোল স্কয়াৰ ঠিক আছে এতিয়া 2 ৰ পৰা 2 বাদ দিলে শূন্য হ'ব আমি আৰু নকৰো 2 আৰু 3 5 স্কয়াৰ ৰুট ওভাৰ কেনসেল তোমালোকৰ কি आंसर পালা 5 পালা आंसर অপশনটো হ'ব ডি নেক্সট কোশ্চেন মূল বিন্দুৰ পৰা এটো বিন্দুৰ দূৰত্ব সোয়া মূল বিন্দুৰ পৰা এটো বিন্দুৰ দূৰত্ব আমি কেনেকৈ উলাব লাগে যেতিয়া মূল বিন্দু দিয়া থাকিব বা 0,0 দিয়া থাকিব তেতিয়া কি কৰিবা যেটো দিয়া থাকিব হেটো এটা এটা কৰি স্কয়াৰ কৰি প্লাস কৰি দিবা ঠিক আছে এতিয়া মাইনাসৰ স্কয়াৰ কৰিলে প্লাস পাবা 6 ৰ কৰিলে 36 পাবা 8 ৰ কৰিলে 64 তেনেহলে তোমালোকৰ ইয়াতে কি পালা দুটা প্লাস কৰিলে 100 পাবা ইয়াৰ বৰ্গমূল উলালে 10 পাবা ঠিক আছে তেনেহলে তোমালোকৰ এনসারটো হল সি নেক্সট কোশ্চেনটো তোমালোকৰ দিয়া আছে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব সোয়া আমি কি জানো ফৰ্মুলা x2 x1 তাৰ মানে তোমালোকৰ কি হ'ব sin θ cos θ হোল স্কয়াৰ তাৰ পিছত কি আছে তোমালোকৰ cos θ মাইনাস ফৰ্মুলাৰ এটা মাইনাস আৰু ইয়াতে এক্সট্ৰা মাইনাস নাই ফৰ্মুলাৰ মাইনাস আহিব হোল স্কয়াৰ হল এতিয়া চাবা এটো তোমালোকে লিখিব পাৰিবা a - b হোল স্কয়াৰত পৰিছে a স্কয়াৰ
minus 2a into b plus b square হল দ্বিতীয়টোত চাবা দ্বিতীয়টোত অলপ ভালদৰে চাবা সো আমি এটো সাপোজ মাইনাস ধৰি ললো তাৰ মানে a মানে হৈ আছে মাইনাস cos θ ঠিক আছে তাৰ মানে কি লিখিব পাৰিবা মাইনাসৰ cos θ হোল স্কয়াৰ ফৰ্মুলাৰ কি আহিব মাইনাস আহিব 2 ইনটু a মানে কি আছে মাইনাসৰ cos θ আৰু b মানে কিন্তু অনলি sin θ ঠিক আছে এটো ফৰ্মুলাৰে মাইনাস হ'ব প্লাস b ৰ মান sin স্কয়াৰ θ ঠিক আছে এবিলাক গোটেইবিলাক কি কত আছে ৰুট ওভাৰৰ মাজত আছে এতিয়া চাবা sin স্কয়াৰ θ আৰু এটা sin স্কয়াৰ θ কেইটা sin স্কয়াৰ θ হ'ব দুটা cos স্কয়াৰ θ আকতে অলপ কৰি ল 2 sin θ cos θ এটো তোমালোকৰ cos স্কয়াৰ θ আহিল মাইনাসৰ স্কয়াৰ কৰিলে তোমালোকে মাইনাসৰ স্কয়াৰ মানে কি মাইনাস ইনটু মাইনাস কিমান পাবা প্লাস পাবা তেনেহলে এটো প্লাস হল আৰু এটো cos স্কয়াৰ তোমালোকৰ হৈ যাব ঠিক আছে এতিয়া সবা এটো মাইনাস প্লাস 2 প্ৰথমতে sin আহিব তাৰ পিছত cos আহিব এতিয়া এটো sin আমি প্ৰথমতে লৈছো ঠিক আছে নেক্সট সবা 2 sin স্কয়াৰ θ cos স্কয়াৰ θ প্লাস cos স্কয়াৰ θ দুটা cos স্কয়াৰ θ আহিল ঠিক আছে এটো তোমালোকৰ মাইনাস এটো তোমালোকৰ প্লাস ক্যান্সেল কৰি দিলু মই এতিয়া তোমালোকে 2 কমন আহিব sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ এতিয়া sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ মানে কিমান আহিব 1 আহিব ৰুট তেনেহলে কি হ'ব 2 * 1 2 তাৰ মানে ৰুট 2 তোমালোকৰ এনসারটো আহিল তোমালোকৰ অপশনটো হ'ব সি ঠিক আছে নেক্সট কোশ্চেন x অক্ষৰ পৰা এটো বিন্দুৰ দূৰত্ব সো x অক্ষৰ পৰা দূৰত্ব হদিছে মানে y ৰ মান তোমালোকে বহাই দিবা মানে 7 সো নেক্সট কোশ্চেনটো তোমালোকৰ হদিছে যে y অক্ষৰ পৰা দূৰত্ব y অক্ষৰ পৰা দূৰত্ব কি হ'ব x ৰ মান 4 নেক্সট এই বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী তেন্তে সো এনেকুৱা হলে কি কৰিব লাগে অলপ দিগল হয় কোশ্চেন বিলাক সো এনেকুৱা টাইপৰ কোশ্চেন আহিছে তোমালোকক দেখাই দিলু এনেকুৱা টাইপৰ কোশ্চেন আহিছে তেনেহলে আমাৰ কি দিয়া আছে গিভেন আছে যে PA = PB ঠিক আছে এতিয়া আমি দূৰত্বৰ ফৰ্মুলা বহাম 5 ৰ পৰা x বাদ যাব তাৰ মানে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়ার ইকুয়াল টু কি হ'ব x2 - x1 তাৰ মানে -1 - x হোল স্কয়ার তাৰ পিছত প্লাস 5 ৰ পৰা y বাদ হোল স্কয়ার ঠিক আছে এতিয়া চাবা সো তোমালোকৰ স্কয়ার ক্যান্সেল যাব মানে বোথ সাইড যদি আমি হোল স্কয়ার কৰি দিও তোমালোকৰ স্কয়ার ৰুট ওভাৰ ক্যান্সেল ঠিক আছে এতিয়া a - b হোল স্কয়াৰত ভঙাম আমি তেনেহলে পাম আমি 5 স্কয়ার মানে a স্কয়ার - 2 a মানে 5 b মানে তোমালোকৰ x তাৰ পিছত b ৰ মান তাৰ পিছত 1 ৰ স্কয়ার মানে a স্কয়ার -2 a মানে হল 1 ইনটু b মানে হল y তাৰ পিছত b ৰ স্কয়ার ঠিক আছে ইকুয়াল টু সবা a মানে দিয়া আছে -1 ৰ স্কয়ার মাইনাস ফর্মুলা 2 ইনটু সো এইখিনি আমি a ধৰিছো এটো x মানে b ঠিক আছে ইনটু মাইনাস মানে a এর মান a -1 দিয়া আছে ইনটু b মানে কি দিয়া আছে x প্লাস b এর মানৰ স্কয়ার নেক্সট তোমালোকৰ কি হ'ব এটো a স্কয়ার -2 a মানে দিয়া আছে 5 b মানে দিয়া আছে y প্লাস b এর মানৰ স্কয়ার ঠিক আছে এতিয়া সোয়া 5 স্কয়ার এইটো সাইডত প্লাসত আছে হোফালে গলে মাইনাস হলে ইয়াৰ লগত ক্যান্সেল হ'ব একেদৰে x স্কয়ার y স্কয়ার তোমালোকৰ ক্যান্সেল গল ঠিক আছে ইখিনি ক্যান্সেল যোৱাৰ পিছত সোয়া কি পাবা মাইনাসৰ 10x 1 স্কয়ার মানে 1 পাবা মাইনাসৰ 2y
সোঁফালে যোৱাৰ লগে লগে মাইনাছৰ 1 স্কয়াৰ মানে তোমালোকে পাই যাবা প্লাছৰ 1 মাইনাছ মাইনাছত প্লাছ মাইনাছ মাইনাছত তোমালোকৰ প্লাছ 2x নেক্সট তোমালোকে পাবা 10y ঠিক আছে এতিয়া গোটেইখিনি তোমালোকে বাওপক্ষত আনি দিয়া সো প্লাছৰ 1 সোঁফালে গলে মাইনাছ হ'ব তাৰ মানে এইটো তোমালোকৰ কেনসেল হ'ব ঠিক আছে 2y প্লাছত আছে এইটো সাইডত আনিলে মাইনাছ এইটো মাইনাছ আছে এইটো সাইডত আনিলে প্লাছ ইকুৱেল টু কি হ'ব শূন্য হ'ব এতিয়া দুইটা মাইনাছ তাৰ মানে কি হ'ব সংখ্যা দুটাৰ প্লাছ হ'ব এতিয়া 10 ৰ পৰা এইটো বাদ দিলে তোমালোকৰ কি পাবা 8y ইকুৱেল টু শূন্য ঠিক আছে এতিয়া আমি যদি তোমালোকৰ বাওফালে সোঁফালে দি আছে তেনেহলে আমি কি কৰিম মাইনাছৰ 12x ইকুৱেল টু প্লাছত আছে এইটো সাইডত গলে মাইনাছ ঠিক আছে মাইনাছ মাইনাছত কেনসেল তোমালোকৰ 4 ৰে হৰণ কৰিলে 3x ঠিক আছে 4 ৰে হৰণ কৰিলে 2y তাৰ মানে 3x ইকুৱেল টু 2y হ'ব 3x ইকুৱেল টু 2y অপচন বি সো ইমান দীঘল এটা অংক 1 মাৰ্কৰ কাৰণে দিয়া আছে তোমালোকৰ এনেকুৱা নাভাবিবা যে এইবিলাক নাহে এইবিলাকে আহিব সো নেক্সট কোৱেশ্চন টু তোমালোকৰ কি কৈছে যে এবিসি এটা ত্ৰিভুজৰ দুটা তোমালোকৰ কোণৰ বিন্দু দিয়া আছে আৰু ভাৰকেন্দ্ৰ ক'ত থাকে মিডিলত থাকে তোমালোকৰ জি ঠিক আছে হলে তাৰ তৃতীয় কেন্দ্ৰিক তোমালোকৰ মানে সি টো ওলাব দিছে স্থানাঙ্ক কি হ'ব সোৱা তোমালোকৰ ভাৰকেন্দ্ৰৰ স্থানাঙ্কৰ সূত্ৰ আছিল তোমালোকৰ যে ভাৰকেন্দ্ৰ যদি তোমালোকৰ ধৰা x y হয় তেনেহলে আৰু এইবিলাক যদি x1 y1 হয় তোমালোকৰ এটো তোমালোকৰ x2 y2 হয় এটো x3 y3 হয় তেনেহলে কি হ'ব x, y ইকুৱেল টু তোমালোকৰ হৈ যায় x1 plus x2 plus x3 divided by 3, y1 plus y2 plus y3 equal to 3 ঠিক আছে এইটো তোমালোকৰ ফৰ্মুলা ঠিক আছে এতিয়া তোমালোকক কি দিয়া আছে দুটা বস্তু দিয়া আছে a 6,3 b দিয়া আছে তোমালোকৰ -1,7 আৰু g ৰ মান দিয়া আছে 1,5 তাৰমানে তোমালোকৰ আমি ধৰি ললো যে এটো x c ৰ বিন্দুটো x3 y3 ঠিক আছে এটো আমি ধৰি ললো এতিয়া g বিন্দুটো যেটো দিয়া আছে 1,5 তাৰমানে 1,5 ইকুৱেল টু কি হ'ব 6 প্লাস মাইনাসত -1 তাৰ পিছত কি হ'ব x3 এই তিনিটাৰ লগত কি হ'ব তলত 3 ৰে হৰণ হ'ব আৰু y বিন্দুটো আমি উলাব লাগিব তেনেহলে কি হ'ব 3 plus 7 plus y3 তাৰ তলত 3 ঠিক আছে এতিয়া 1 ৰ লগত সমান সমান হ'ব 6 ৰ পৰা 1 গলে 5 তলত আছে 3 ইয়াৰ তলত 1 ঠিক আছে এতিয়া 5 ৰ লগত ইকুৱেল হ'ব 10 3 plus 7 10 y3 তলত 3 ইয়াৰ তলতো তোমালোকৰ 1 আছে বজ্ৰপূৰণ কৰি দিয়া 1 ৰ লগত 5 plus x3 1 ৰ লগত 3 আহিলে 3 আহিব 3 ৰ পৰা এইটো প্লাস আছে এইটো সাইডত গলে মাইনাস হ'ব 5 ৰ পৰা 3 গলে 2 5 ৰ আগত মাইনাস আছে মাইনাস তাৰ মানে x3 তোমালোকৰ 3 হল এইটো তোমালোকৰ হ'ব 15 সো প্লাস আছে এইটো সাইডত আনিলে মাইনাস কিমান পাবা 5 ইকুৱেল টু y3 তাৰ মানে তোমালোকৰ -2,5 এইটো হ'ব তোমালোকৰ বিন্দুটো ঠিক আছে -2,5 প্লাসৰ 5 সি হল তোমালোকৰ অপচন নেক্সট তোমালোকৰ তিনিওটা বিন্দু দিয়া আছে ভৰ কেন্দ্ৰ হদিছে ঠিক আছে এতিয়া আমি ধৰি ললো ভৰ কেন্দ্ৰটো তোমালোকৰ x, x ধৰি ললো ই x, y ইকুৱেল টু সাবা ফৰ্মুলাতে কি আছিল এইটো ফৰ্মুলা যে x1 plus x2 plus x3 by 3 তাৰ মানে তোমালোকৰ ইয়াতে সাবা দ্বিতীয় প্ৰশ্নটোত কি পাবা 0 যোগ তোমালোকৰ 3 যোগ এটোৰ 6 ঠিক আছে ডিভাইড বাই 3 এতিয়া তোমালোকে পালা 9/3 কিমান পাবা 3 তাৰ মানে এটা বিন্দু পালা 3 এতিয়া দ্বিতীয় বিন্দুটো কি পাবা 3 প্ৰথমতে 3 আছে প্লাস এটোৰ দ্বিতীয়তে আছে 6 প্লাস কিমান আছে 9 তাৰ লগত তলত কি হ'ব 3
প্লাস করে দিলে তোমালোকে পাবা 18 3 রে হরণ করিলে কিমান পাবা 6 তার মানে 3,6 অপশনটো হ'ব তোমালোকৰ 3,6 এ অপশনটো হ'ব নেক্সট তিনিটা আমাক বিন্দু দিয়া আছে বিন্দু তিনিটা এটা সমবাহু ত্রিভুজ গঠন কৰে তেন্তে x এর মান চাবা বিন্দু তিনিটা কি কৰে এটা সমবাহু তার মানে গোটেই বাহুবিলাক কি হয় সমান হয় ঠিক আছে ধৰি ললো তোমালোকৰ এটো হল 0,0 এটো হল তোমালোকৰ 3√3 আৰু এটো হল 3 তোমালোকৰ x সমবাহু তার মানে এটো সাইডৰ বাহু যিমান দূৰত্ব আছে এটো সাইডৰ একে দূৰত্ব আছে মানে এটো আৰু এটোৰ মাজৰ দূৰত্ব এটো আৰু এটোৰ মাজৰ দূৰত্ব সমান হ'ব সোয়া এটা বিন্দু যদি 0 আৰু 0 দিয়া থাকে আমি কি কৈছো দূৰত্ব কেনেকৈ উলাব লাগে প্ৰথমটোৰ স্কয়াৰ যোগ দ্বিতীয়টোৰ স্কয়াৰ ইকুয়াল টু কি হ'ব এটো তো সেম আহিব তোমালোকৰ ইয়াৰ আৰু ইয়াৰ মাজৰ দূৰত্ব কি হ'ব প্ৰথমটোৰ স্কয়াৰ প্লাস দ্বিতীয়টোৰ স্কয়াৰ কি পাবা 3 স্কয়ার মানে 9 পাবা এটো ক্যান্সেল 3 পালা এটো মানে তোমালোকে 9 পাবা x স্কয়ার পালা ঠিক আছে এতিয়া চাবা তোমালোক মই যদি বোথ সাইড স্কয়ার কৰি দিও এটো এটো ক্যান্সেল তোমালোক পালা 9 প্লাস 3 সোয়া এটো 9 প্লাস আছে এটো সাইডত আনিলে মাইনাস এতিয়া প্লাসৰ 9 মাইনাসৰ 9 ক্যান্সেল 3 স্কয়ার আছে এটো সাইডত আহি ৰুট ওভার মানে x এর মান কিমান পাবা √3 সোয়া √3 আহিছে তার মানে কি এই বৰৰ এটাও অপশনত দিয়া নাই ঠিক আছে অপশনটো কি হ'ব এই বৰৰ এটাও নহয় নেক্সট তোমালোকক এটা মধ্যবিন্দু দিয়া আছে বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু তেন্তে এর মান হ'ব ঠিক আছে এনেকুৱা কোশ্চেন এটা অলপ আগতে কৰিলো আমি মধ্যবিন্দুৰ স্থানাঙ্ক কি আছিল ফৰ্মুলা x2 + x1 x2 plus x1 x মানে 6 আছে প্লাস মাইনাসত -2 ডিভাইড বাই 2 x2 plus x1 বা x1 plus x2 ডিভাইড বাই 2 ঠিক আছে এটো ইকুয়াল টু তোমালোকৰ প্ৰথমটো হ'ব সো প্ৰথমতে এনেকুৱা টাইপৰ প্ৰশ্ন এটা কৰিছো এটোই কৰিছো সাগে -8/2 হয় এটোই কৰিছো 4 বাৰ a/3 সো বজ্ৰগুণন কৰি দিলে -12 এর মান -12 এনে এইটো কোশ্চেন কৰিছো অলৰেডি নেক্সট কোশ্চেন তো তোমালোকৰ এটো দিয়া আছে বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু তেন্তে বিৰ মান কি হ'ব মানে 1 1 তো মধ্যবিন্দু সো আমি জানো x1 আৰু x2 x1 কি দিয়া আছে -3 x2 কিমান দিয়া আছে 1 দুটা প্লাস কৰি দিয়া ডিভাইড বাই 2 কি পাবা -2 ডিভাইড বাই 2 1 মানে -1 ঠিক আছে আৰু সো এটো एक्चुअली -1 হ'ব লাগিব কাৰণ নহলে উক্তিটো শুদ্ধ নহব ইয়াতে -1 আহিল সবা নেক্সট আমি কি জানো যে x2 আৰু x1 এই দুটা প্লাস কৰিলে বা x1 b দি আছে x2 কিমান দি আছে b + 4 ডিভাইড বাই 2 ইকুয়াল টু কি হ'ব 1 ৰ লগত সমান হ'ব লাগিব এটো एक्चुअली -1 হ'ব লাগিব কাৰণ -1 আহিছে কৰিব নালাগে এনে কৰি দিছো বজ্ৰপূৰণ কৰাৰ আগত আমি প্লাস কৰি লম 1 আৰু 1 2b + 4 ডিভাইড বাই 2 তোমালোকে কমন লৈ কাটি দিও পাৰা 2 কমন যাব ইয়া 2 কমন লোৱাৰ পিছত 2 থাকিল তলত 2 b ক্যান্সেল বা সরি 2 ক্যান্সেল বজ্ৰপূৰণ কৰিলে b + 2 = 1 ইয়াৰ তলত কিমান আছে 1 নল b = 1 প্লাস আছে এটো সাইডত গলে মাইনাস কি পাবা -1 বিৰ মান তোমালোকে -1 পালা অপশন হ'ব সি নেক্সট তোমালোকৰ x অক্ষই এই বিন্দু সংযোগী ৰেখাখণ্ডক ভাগ কৰা অনুপাতটো কি হ'ব সো x অক্ষই যদি কাটিছে তাৰ মানে কি কেনেকৈ কাটিছে x, 0 ঠিক আছে মানে y অক্ষৰ মান কি হ'ব 0 হ'ব এতিয়া আমি ফৰ্মুলা জানো m1 x2 + m2 x1 ডিভাইড বাই m1 + m2 আৰু কি হয় m1 y2 plus m2 x সরি এবাৰ y1 হ'ব ডিভাইড বাই m1 plus m2 ঠিক আছে দিয়া যেহেতু দ্বিতীয় পার্টটো 0 আছে আমি দ্বিতীয় পার্টটো লম প্রথম পার্টটো নলম ঠিক আছে 0 = দ্বিতীয় পার্ট m1 y2
এই প্রশ্নটোত y2 কিমান দি আছে 6 দি আছে m2 y1 y1 কিমান দি আছে প্রশ্নটোত y1 দি আছে -3 তলত দি আছে m1 প্লাস m2 ঠিক আছে বজ্র পূরণ কৰি দিয়া 1 এর লগত এইটো ইনটু হ'ব মানে এইটোই হ'ব 6m1 প্লাস মাইনাসত -3m2 আৰু শূন্যৰ লগত এইটো ইনটু কৰিলে শূন্য পাবা 6m1 মাইনাসত আছে এইটো সাইডত গলে প্লাস হ'ব ঠিক আছে এতিয়া m1 তোমালোকৰ ইনটু আছে এইটো সাইডত আহিলে হৰণ 3 সো এইটো ইনটু আছে এইটো সাইডত গলে হৰণ হ'ব 3 ৰে কাটিলে 1 3 ৰে কাটিলে 2 তাৰ মানে 1:2 এনেকুৱা টাইপৰ কৰিছো সাগে এটো গণিতে কৰিছো নেকি প্ৰথমতে 1:2 কোনটো অপশন এ অপশন হ'ব নেক্সট কোশ্চেন টু x y অক্ষ মানে প্ৰথমটো শূন্য ঠিক আছে আমি প্ৰথমটো লোৱাৰ চেষ্টা কৰিম প্ৰথমটো কি হ'ব m1 কি হয় x2 কিমান আছে 8 প্লাস m2 x1 ত আছে -4 ডিভাইড বাই m1 প্লাস m2 ঠিক আছে এটা আমি নিলিখিলো এতিয়া ইয়াৰ তলত 1 আছে বজ্ৰ পূৰণ কৰি দিয়া তাৰ মানে 8m1 প্লাস মাইনাসত -4m2 শূন্য ৰে ইনটু কৰিলে এটো শূন্য আহিব এতিয়া 8m1 মাইনাস আছে এটো সাইডত যায় প্লাস হ'ব m1 তলত কি আহিব m2 4 সো ইনটু আছে এটো সাইডত গলে হৰণ 4 ৰে কাটিলে 1 4 ৰে কাটিলে 2 তাৰ মানে 1:2 পালো আমি ঠিক আছে সো নেক্সট কোশ্চেন টু তোমালোকক দিয়া আছে আমি এনেকে লম a2,2 b দিয়া আছে তোমালোকৰ 4, সরি -4, নেক্সট তোমালোকক দি আছে সি দি আছে তোমালোকক 5, -8 ঠিক আছে এতিয়া তোমালোকক কোশ্চেনত কৈছে যে সিৰ মাজেৰে টনা মধ্যবিন্দুডালৰ দৈৰ্ঘ্য ইয়াৰ দৈৰ্ঘ্য সাপোজ আমি ও ললো সো এই দুটাৰ মধ্যবিন্দু লম -4, প্লাস কৰিলে চাবা কি পাবা -2 ডিভাইড বাই 2 কৰিলে 1 তাৰ মানে -1 কমা ইয়াতেও তোমালোকে কি পাবা -4 প্লাস 2 কৰিলে -2 তাৰ মানে -1 ঠিক আছে এতিয়া চাবা এই দুটাৰ মাজৰ দূৰত্ব আমি উলিয়াব লাগে আমি -4 ফৰ্মুলাৰ এটা মাইনাস আৰু এটা মাইনাসত প্লাস তেনেহলে স্কয়াৰ প্লাস -4 ফৰ্মুলাৰ মাইনাস এইটো মাইনাসত প্লাস স্কয়াৰ ঠিক আছে এতিয়া চাবা -3 স্কয়াৰ প্লাস -3 স্কয়ার ঠিক আছে 3 স্কয়ার মানে পাবা 9 মাইনাস কি হ'ব মাইনাসৰ স্কয়ার কৰিলে প্লাস এটো তোমালোকৰ তেনেকুৱা আহিব 18 ঠিক আছে 3 ৰে কৰিলে কিমান 6 বাৰ 3 ৰে 2 বাৰ তাৰ মানে এটা আহিব 3√2 আহিল ঠিক আছে এতিয়া 3√2 আমি ইয়াৰ তোমালোকৰ দূৰত্ব পালো ঠিক আছে এইটোৰ দূৰত্ব উলিয়াম এতিয়া এটোৰ দূৰত্ব কিমান হ'ব 5 ৰ পৰা 5 ফৰ্মুলাৰ এটা মাইনাস আৰু এটো মাইনাসত প্লাস স্কয়াৰ এতিয়া -8 এইটো মাইনাস আৰু এটা ফৰ্মুলাৰ মাইনাস এইটো মাইনাসত প্লাস স্কয়াৰ ৰুট ওভাৰ কিমান পাবা এতিয়া 5 + 4 9 স্কয়াৰ প্লাস এটোত পাবা -4 স্কয়াৰ এতিয়া 9 স্কয়াৰ কি আহিব 81 প্লাস -4 স্কয়াৰ কৰিলে কিমান পাবা 16 পাবা ঠিক আছে এতিয়া 797 মানে আমি এটো √97 পালো ঠিক আছে এতিয়া তোমালোকৰ এটো হল 90 ডিগ্ৰী পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব এটো কৰ্ণ হ'ব 97 স্কয়াৰ সরি 6 হৈ গৈছে ইকুৱেল টু ভূমি দিয়া আছে 3√2 স্কয়াৰ প্লাস তোমালোকৰ আমি ধৰি ললো এটো x স্কয়ার ঠিক আছে এতিয়া এটো ক্যান্সেল 97 3 স্কয়ার মানে 9 আৰু এটো হ'ব তোমালোকৰ 2 প্লাস x স্কয়ার এতিয়া 97 মাইনাস কি হ'ব এটো আহিব তোমালোকৰ 18 সো বাদ দিয়া তোমালোকে পাবা 97 ৰ পৰা 18 বাদ দিলে 17 ৰ পৰা 8 বাদ দিলে তোমালোকে পাবা 9 ইয়াতে 8 থাকিল 79 x স্কয়ার আছে এটো সাইডত আনিলে √ওভাৰ সো
অপশনত তোমালোকৰ এইটো অপশন দিয়া নাই ঠিক আছে অপশনটো ভুল দিয়া আছে হলে এইটো মাইনাসৰ ঠাইত প্লাস হ'ব লাগে নহলে কোড বা কিবা এটা ইয়াতে মাইনাস প্লাসৰ কম বেছি দিয়া আছে সেই কাৰণে আমাৰ এনসারটো এনেকুৱা আহিছে ঠিক আছে ফর নিয়মটো এইটোৱে তোমালোকৰ এনেকুৱা আহিলে এইটো নিয়মত কৰি দিবা ঠিক আছে নেক্সট কোশ্চেনটো তোমালোকৰ কি দিয়া আছে ভৰ কেন্দ্ৰ দিয়া আছে 1,4 আৰু ইয়াৰ কৌণিক বিন্দু দুটা দিয়া আছে তেনেহলে ত্ৰিভুজৰ কালি ঠিক আছে প্ৰথমতে আমাৰ ত্ৰিভুজৰ 3 নম্বৰ কোণটো উলাব লাগিব সাপোজ এটো দিয়া আছে x1 y1 এটো x2 y2 আমাৰ x3 y3 উলাব লাগিব প্ৰথমতে ঠিক আছে ভৰ কেন্দ্ৰৰ সূত্র কি আছিল প্ৰথমতে এইটো মানে 1 ইকুয়াল টু মানে তোমালোকৰ ভৰ কেন্দ্ৰৰ সূত্র আছিল x ইকুয়াল টু x1 মানে যদি আমি এইটো x বুলি লও x2 প্লাস x3 ডিভাইড বাই 3 ঠিক আছে এতিয়া x1 কিমান আছে 4 আছে x2 কিমান আছে মাইনাসত 9 দিয়া আছে ঠিক আছে আৰু x3 আমি x3 বুলি লম তলত তোমালোকৰ কিমান হ'ব 3 এতিয়া সোয়া 1 ইকুয়াল টু 9 ৰ পৰা 4 গলে মাইনাসৰ 5 হ'ব প্লাস x3 তলত আছে 3 বজ্ৰপূৰণ কৰি দিয়া তোমালোকে -5 পাবা 1 ৰ লগত ইনটু কৰিছো আমি x3 পাবা এইটো পাবা 3 ঠিক আছে x3 ইকুয়াল টু 3 মাইনাস আছে এইটো সাইডত গলে প্লাস কি পাবা 8 ঠিক আছে নেক্সট তোমালোকৰ এইটো হল তোমালোকৰ 4 দ্বিতীয় বিন্দুটো তেনেহলে কি হ'ব y1 plus y2 plus y3 by 3 ঠিক আছে এতিয়া y1 তোমালোকৰ দিয়া আছে মাইনাসৰ 3 y2 কিমান দিয়া আছে 7 আৰু y3 আমি লিখি ললো তলত হল 3 ঠিক আছে এতিয়া চাবা ইয়াৰ তলত আছে 1 4 by 1 তোমালোকে পাবা ইয়াৰ পৰা বাদ দিলে 4 plus y3 ঠিক আছে বজ্ৰপূৰণ কৰি দিলে কিমান পাবা 4 plus 1 into y3 3 into 8 ৰ লগত ইয়াৰ ইনটু হ'ব মানে 12 পাবা y3 ইকুয়াল টু এটো প্লাসত আছে মাইনাসত হৈ যাব তার মানে তোমালোকে 8 আৰু 8 পালা ঠিক আছে দুটা বিন্দু পালা 8 আৰু 8 ঠিক আছে এতিয়া এই তৃতীয় বিন্দুটো আমি পালো এতিয়া আমাক ত্ৰিভুজটো উলাব লাগিব ত্ৰিভুজৰ কালি উলাব দিছে ঠিক আছে তোমালোকৰ দুটা বিন্দু দিয়া আছিল 4 -3 আনটো বিন্দু দিয়া আছিল -9 7 আৰু নতুন বিন্দুটো আমি পালো 8,8 ঠিক আছে এতিয়া এই তিনিটা বিন্দুৰ পৰা আমি এনেকুৱা উলাব পাৰো -9 7 8 8 এটো তোমালোকৰ আকৌ ৰিপিট হ'ব ঠিক আছে এতিয়া আমি জানো হাফ ইনটু সহজ এটা ফৰ্মুলা জানো 4 into 7 তোমালোকে 28 পাবা ঠিক আছে তলৰ তো ইনটু কৰাত মাইনাস এটা আহিব তোমালোকৰ মাইনাস দি দিয়া মাইনাস মাইনাসত প্লাস 3 into 9 তোমালোকে পাবা 27 ঠিক আছে এইটো তোমালোকৰ ইনটু কৰিব লাগিব কিমান পাবা 72 ঠিক আছে মাইনাসত আহিব এতিয়া ফৰ্মুলাৰ এটা মাইনাস কিমান পাবা 56 নেক্সট তোমালোকে ইয়াতে কিমান পাবা মাইনাসৰ তোমালোকে 24 পাবা এতিয়া ফৰ্মুলাৰ এটা মাইনাস তোমালোকে পাবা 32 ঠিক আছে এতিয়া সোয়া 1/2 ইয়াতে কিমান হল তোমালোকৰ ইয়াতে হৈ গল তোমালোকৰ 1 পালা 1 প্লাসৰ আহিল এতিয়া 1 ৰ লগত আৰু 1 আমি পিছত মাইনাস কৰি দিম এই দুটা সলিউশন কৰি এটো পালো আৰু এই গোটেই কেটা আমাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব গোটেই কেটা মাইনাসত দিয়া আছে তোমালোকৰ 24 32 কি পাবা 8 পালা 8 ৰ লগত 4 12 12 ৰ লগত 2 14 ৰ 4 হাতৰ হল 1 8 8 আৰু 5 13 তোমালোকে পাবা 15 15 তোমালোকে পালা 18 184 ঠিক আছে 184 এতিয়া 1 ৰ পৰা এটো বাদ দিলে তোমালোকে পাবা 1/2 মাইনাসত 183 ঠিক আছে ইয়াৰ পৰা বাদ দিলে তোমালোকে 183 পাবা ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হ'ব এতিয়া আমি জানো কালি কেতিয়াও মাইনাস হ'ব নোৱাৰে তাৰ মানে মাইনাসটো বাদ যাব 183 ৰ লগত 1 ৰ ইনটু হল তলত আহিল 2 কালি কেতিয়াও মাইনাসত থাকিব নোৱাৰে ঠিক আছে সেই কাৰণে মাইনাসটো বাদ যাব 183/2 অপশন আছে নেকি হয় অপশন আছে তোমালোকৰ বি অপশনটো দিয়া আছে
এতিয়া চাবা নেক্সট চাবা তিনিটা বিন্দু এক ৰেখীয় বুলি দিয়া আছে এক ৰেখীয় মানে তোমালোকৰ কালিটো কি হ'ব 0 হ'ব এই বিন্দু কেইটাৰ কালি কি হ'ব 0 হ'ব 1/2 এই বিন্দুটা আমি এনেকে লিখিম 0 0 ab তোমালোকৰ এইটো আমি আকৌ ৰিপিট কৰি দিলো ঠিক আছে এতিয়া আমি ফৰ্মুলা জানো 1/2 1 ৰ লগত 0 ইনটু কৰিলে 0 পাবা ফৰ্মুলাৰ মাইনাস 2 ৰ লগত 0 কৰিলে 0 পাবা এতিয়া নেক্সট 0 ৰ লগত b কৰিলে তোমালোকে কি পাবা 0 পাবা ফৰ্মুলাৰ মাইনাস 0 ৰ লগত a কৰিলে 0 পাবা ঠিক আছে এতিয়া আমাৰ কি আহিল a ৰ লগত 2 ইনটু কৰিলে 2a ফৰ্মুলাৰ মাইনাস b ৰ লগত 1 কৰিলে b আমাৰ কি কৈছে এক ৰেখীয় বুলি কৈছে এক ৰেখীয় মানে কালি কি হ'ব 0 হ'ব এতিয়া মাজত গোটেই কেটা 0 এই 2 তো তোমালোকৰ ডিভাইড আছে এটো সাইডত যাই কি হ'ব ডিভাইড মান তলত আছে এটো সাইডত যাই ইনটু হ'ব 0 ৰ লগত এতিয়া 2a - b = 0 2a মাইনাস আছে এটো সাইডত যাই প্লাস হ'ব 2a = আমি b পাম ঠিক আছে 2a = b তোমালোকৰ এটো आंसर হ'ব এতিয়া নেক্সট বিন্দু কেটা এক ৰেখীয় আকৌ তোমালোকৰ এক ৰেখীয় এটা তোমালোকৰ কোশ্চেন দিয়া আছে ঠিক আছে সোয়া এক ৰেখীয় দিয়া আছে তেনেহলে তোমালোকৰ কি হ'ব কালি 0 হ'ব তোমালোকৰ 2 3 আমি ডাইৰেক্ট লিখিলো 5k তাৰ পিছত 6 7 আৰু এই প্ৰথমটো আকৌ ৰিপিট হয় তোমালোকে জানা k এর মান হদিছে আমি জানো 1/2 ইয়াৰ লগত এটো ইনটু 2k ফৰ্মুলাৰ এটা মাইনাস ইয়াৰ লগত এটো 15 হল এতিয়া ইয়াৰ লগত এটো তোমালোকে কিমান পাবা 35 এতিয়া ফৰ্মুলাৰ মাইনাস ইয়াৰ লগত এটো তাৰ মানে 6k পাবা তোমালোকে নেক্সট ইয়াৰ লগত এটো মানে কিমান পাবা 18 এতিয়া ফৰ্মুলাৰ এটা মাইনাস দিব লাগিব 7 * 2 14 হল এক ৰেখীয় কৈছে তেনেহলে আমাৰ ইকুৱেল টু 0 হ'ব এতিয়া সোয়া দুটা k এর পৰা 6টা k বাদ দিলে তোমালোকে কিমান পাবা মাইনাসৰ 4k এতিয়া আমি প্লাসৰ দুটা একলগ কৰিলো ঠিক আছে 35 আৰু 18 প্লাস কৰিলে তোমালোকে পাবা 13 ৰ 3 হাতৰ 1 মানে 5 প্লাসৰ 53 এতিয়া মাইনাসৰ দুটা তোমালোকে এড কৰা মাইনাসৰ দুটা কৰিলে 9 আহিব 2 মানে মাইনাসৰ 29 ঠিক আছে 2 2 তলত আছে এটো সাইডত গলে কি হ'ব মানে হৰণ আছিল ইনটু হৈ যাব এতিয়া মাইনাসৰ 4k বাদ দিয়া ইয়াৰ পৰা এটো তেনেহলে পাবা তোমালোকে প্লাসত 24 = 0 এতিয়া -4k = -24 মাইনাস মাইনাস ক্যান্সেল k 24 তলত হৰণ হ'ব কিমান যাব k এর মান 6 পালো আমি k এর মান কিমান পালো 6 অপশন এ নেক্সট প্রশ্নটো গঠন কৰা ত্ৰিভুজৰ কালি এইটো ত্ৰিভুজৰ কালি কি হ'ব সোয়া অলপ টান দিয়া আছে বেছি টান নহয় অলপ টান সোয়া আমি বিন্দু কেটা এনেকে লিখিম a b + c তাৰ পিছত b c + a c a + b হল আৰু প্ৰথমটো আকৌ ৰিপিট কৰিব লাগিব b + c এতিয়া প্ৰথমতে ইয়াৰ লগত এটো ইনটু ঠিক আছে 1/2 এটা আহিব সোয়া a এর লগত একবার c ইনটু হ'ব তাৰ মানে ac প্লাস a এর লগত একবার a এর ইনটু হ'ব তাৰ মানে a স্কয়ার এতিয়া ভালদৰে চাবা মাইনাসটো তোমালোকে এনেকৈ দিলুৱা ফর্মুলার এটো মাইনাস b এর লগত একবার b এর ইনটু তাৰ মানে b স্কয়ার প্লাস b এর লগত c এর ইনটু bc হল এতিয়া নেক্সট তোমালোকৰ এটোৰ লগত a r ইনটু কি পাবা তোমালোকে b আৰু a b লিখি ললো মই সিরিয়াল লিখি ললো b এ নিলিখি a b লিখিলো আৰু b এর লগত b এর ইনটু মানে b স্কয়ার পাবা হয় না নাই এতিয়া নেক্সট তোমালোকৰ ফর্মুলাৰ এটা মাইনাস আহিব c এর লগত c ইনটু কৰিলে c স্কয়ার পাবা আৰু a এর লগত c ইনটু কৰিলে তোমালোকে ac পাবা হয় তোমালোকৰ এইটো আৰু এইটো আমাৰ কমপ্লিট হল 3 নম্বৰটো তোমালোকে কি পাবা c এর লগত b আমি bc লিখিলো আৰু c এর লগত c ইনটু কৰিলে c স্কয়ার পাবা ঠিক আছে এতিয়া নেক্সট ফর্মুলার এটা মাইনাস তেনেহলে কি হ'ব ইয়াতে a এর লগত a ইনটু a স্কয়ার
b ৰ লগত a ইনটু কৰিলে ab হল এতিয়া 1/2 সোয়া ac প্লাস a স্কয়ার মাইনাস কৰি দিয়া b স্কয়ার প্লাস মাইনাসত মাইনাস bc প্লাস ab প্লাস b স্কয়ার মাইনাস কৰি দিয়া মাইনাস প্লাসত মাইনাস ac প্লাস bc প্লাস c স্কয়ার মাইনাস a স্কয়ার মাইনাস প্লাসত মাইনাস ab হল এতিয়া আমি সাম কোনটো কোনটো ক্যান্সেল কৰিব পাৰো ঠিক আছে এটো মাইনাসত bc এটো প্লাসত bc ক্যান্সেল কৰিলো এটো প্লাসত এটো মাইনাসত এটো আমি ক্যান্সেল কৰিলো এটো প্লাসত a স্কয়ার এটো মাইনাসত a স্কয়ার আমি ক্যান্সেল কৰিলো এটো তোমালোকৰ প্লাসৰ ac এটো মাইনাসৰ ac ক্যান্সেল এটো মাইনাসৰ b স্কয়ার এটো প্লাসৰ এটো মাইনাসৰ c স্কয়ার এটো প্লাসৰ c স্কয়ার একো না থাকিল মানে কিমান থাকিল শূন্য থাকিল ইয়াৰ লগত যিকোনো সংখ্যাৰ লগত শূন্য ইনটু কৰিলে কি পাবা শূন্য পাবা তেনেহলে আনসারটো তোমালোকৰ ডি হল ঠিক আছে ইমান কষ্ট কৰি শেষত শূন্য আনসার এটা বৃত্তৰ ব্যাস দিয়া আছে বৃত্তটোৰ কেন্দ্ৰৰ স্থানাঙ্ক এটো হলে বি বিন্দুৰ স্থানাঙ্ক হ'ব সো এনেকৈ এটা কৰিছিলো সাগে এটা বিন্দুৰ এটা বৃত্তৰ ব্যাস দিয়া আছে ব্যাস তোমালোকৰ এনেকুৱা থাকে আৰু কেন্দ্ৰটো মাজত থাকে ঠিক আছে সাপোজ a b তোমালোকৰ a বিন্দুৰ স্থানাঙ্ক দিয়া আছে 4,-1 আৰু তোমালোকৰ বিন্দুটোৰ কেন্দ্ৰৰ স্থানাঙ্ক সোয়া কেন্দ্ৰৰ স্থানাঙ্ক দিয়া আছে 1-3 তেনেহলে b বিন্দুৰ স্থানাঙ্ক এটো কি হ'ব সাপোজ আমি ধৰি ললো x, y ঠিক আছে এতিয়া সোয়া এটো মাজত আছে তাৰ মানে এটো মধ্যবিন্দু হৈ আছে মধ্যবিন্দুৰ স্থানাঙ্ক ইকুয়াল টু মানে 1 ইকুয়াল টু কি পাম আমি এই 4 মানে তোমালোকৰ কি হয় মধ্যবিন্দুৰ স্থান সাপোজ এটো আমি x1 y1 ধৰিলো মধ্যবিন্দুৰ স্থানাঙ্ক যদি xy হয় আৰু বাকি দুটা বিন্দু যদি এনেকুৱা থাকে x2 y2 x1 y1 তেনেহলে কি হয় এটো ইকুয়াল টু হয় x2 প্লাস x বা x1 প্লাস x2/2 y1 প্লাস y2/2 ঠিক আছে এতিয়া সোয়া তোমালোকৰ এটো আমি x বুলি ধৰি ললো ঠিক আছে আৰু তেনেহলে কি হ'ব x2 বা x1 ইয়াতে x1 তোমালোকে আগত লোৱা x1 প্লাস 4/2 1 ইকুয়াল টু পাবা মানে x ইকুয়াল টু এটো হ'ব y ইকুয়াল টু শেষৰটো হ'ব ঠিক আছে নেক্সট মাইনাসৰ 3 ইকুয়াল টু হ'ব তোমালোকৰ মাইনাসৰ 1 বা তোমালোকে y1 আগত দিয়া -1 ডিভাইড বাই 2 বজ্ৰপূৰণ কৰিলে তোমালোকে পাবা 2 ৰ লগত আমি এটো প্ৰথম কৰিলো 1 ৰ লগত x1 কৰিলে x1 প্লাস 4 2 ৰ লগত 1 কৰিলে 2 পাবা ঠিক আছে ইয়াৰ তলতো 1 আছে ঠিক আছে 1 ৰ লগত কৰিলে y1 -1 এটো পাবা তোমালোকে -6 ঠিক আছে এতিয়া সোয়া x1 ইকুয়াল টু 2 প্লাসত আছে এটো সাইডত গলে মাইনাস y1 -6 এটো মাইনাস আছে এটো সাইডত গলে প্লাস হ'ব ঠিক আছে এতিয়া কিমান পাবা -2 এটো পাবা -5 হল তেনেহলে x1 ৰ মান আমি কিমান পালো -2, -5 -2, -5 অপশন হ'ব তোমালোকৰ ডি হল তোমালোকৰ ইখিনিতে পাৰ্টৰ গোটেইখিনি এমসিকিউ মই মানে কোশ্চেন বেংকৰ এমসিকিউ খিনি মই কৰি দিলো ঠিক আছে তোমালোকে পুৰণি চেপ্টাৰৰ মানে চেপ্টাৰ 1 ৰ পৰা 6 লৈকে এমসিকিউ বিলাক যদি চোৱা নাই প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা প্লেলিষ্টৰ নামটো লিখা আছে ক্লাস 10 ম্যাথছ কোশ্চেন বেংক এমসিকিউ 2024-25 ঠিক আছে ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা